আজি অসমৰ কাৰণে এটা গৌৰৱ যে অসমৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ আজি পাকিস্তানৰ টিভিত জিলিকি উঠিছে। ইয়াতকে গৌৰৱৰ বিষয় একো হ'ব নালাগে। কালি সাংসদত তেখেতে যিবিলাক প্ৰশ্ন ৰাখিছিল সেই প্ৰশ্নবিলাকৰ যিবিলাক তেখেতে প্ৰশ্ন ৰাখিছিল এনেকুৱা লাগিছে গৌৰৱ গগৈ সঁচাকৈ পাকিস্তানৰ এজেণ্ট নেকি। আজি সেনাক অপমান কৰিছে, সেনা বাহিনীক অপমান কৰিছে, আৰক্ষীক অপমান কৰিছে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অপমান কৰিছে। আজি বিজেপিক অপমান কৰক ক'বলগীয়া নাই, কিন্তু দেশক অপমান কৰিছে সেনানীসকলক, যিসকলে স্বতন্ত্ৰ সেনানীয়ে ভাৰত স্বাধীন কৰিছিল সেই গোটেই সেনানীসকলক তেখেতসকলে অপমান কৰিছে। আৰু তাৰ প্ৰমাণ গৌৰৱ গগৈ, তাৰ প্ৰমাণ গৌৰৱ গগৈ আজি জিলিকি আছে পাকিস্তান টিভিত। আজি গৌৰৱ গগৈ প্ৰশ্ন সোধক, কিন্তু গৌৰৱ গগৈ প্ৰশ্নকেইটা সোধাৰ আগতে তেখেতে প্ৰথম কৰিব লাগিছিল কি, যে আমাৰ সেনানীয়ে কিমান কষ্ট কৰিছে, আমাৰ চৰকাৰখনে কিমান কষ্ট কৰিছে, সেইটো তেখেতে প্ৰথম নকলে। তেখেতৰ চিন্তাধাৰাটো পাকিস্তানৰ সপক্ষে গ'ল। এই চিন্তাধাৰাই কংগ্ৰেছ দলটোক ভৱিষ্যতে কলৈ লৈ গৈছে। আৰু আমি ইমান দিনে কৈ আছিলোঁ পাকিস্তান এজেণ্ট, পাকিস্তান এজেণ্ট। খালি তেখেতৰ মুখেদিয়ে প্ৰমাণ হ'ল যে তেখেতে এনেকুৱা লাগিছে যে তেখেতে পাকিস্তানৰ স্প'ক্সমেন নেকি। বিৰোধী দলৰ দলপতি বা অপজিশ্যন লিডাৰ অফ অপজিশ্যন বা অপজিশ্যনে সুধিব পৰা ৰাইট আছে, কিন্তু ভাৰতবৰ্ষৰ সৰ্বোচ্চ যিটো ব্যৱস্থা, য'ত ৰাজ্যসভা, বিধানসভা, ৰাজ্যসভা আৰু লোকসভা, য'ত আমি সৰ্বোচ্চ স্থানত আমি স্থান দিয়া হৈছে, সেই স্থানৰ পৰা যদি ভাৰতক অপমান কৰে, ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক অপমান কৰে, সেনানীক অপমান কৰে, ইয়াতকে দুখজনক আৰু লজ্জাজনক ঘটনা হ'ব নোৱাৰে। আমি গৌৰৱ গগৈৰ এই ঘটনাত তীব্ৰ গৰিহণা দিছোঁ আৰু আমি লাজ পাইছোঁ অসমীয়া হিচাপে, ভাৰতীয় হিচাপে। আৰু মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ দৰে যে পাকিস্তান এজেণ্ট, পাকিস্তান এজেণ্ট, কালি তেখেতে নিজেই প্ৰমাণ কৰিলে নিজৰ মুখেৰে। আজি অসমৰ কাৰণে এটা গৌৰৱ যে অসমৰ কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ আজি পাকিস্তানৰ টিভিত জিলিকি উঠিছে। ইয়াতকে গৌৰৱৰ বিষয় একো হ'ব নালাগে। কালি সাংসদত তেখেতে যিবিলাক প্ৰশ্ন ৰাখিছিল সেই প্ৰশ্নবিলাকৰ যিবিলাক তেখেতে প্ৰশ্ন ৰাখিছিল এনেকুৱা লাগিছে গৌৰৱ গগৈ সঁচাকৈ পাকিস্তানৰ এজেণ্ট নেকি। আজি সেনাক অপমান কৰিছে, সেনা বাহিনীক অপমান কৰিছে, আৰক্ষীক অপমান কৰিছে, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক অপমান কৰিছে। আজি বিজেপিক অপমান কৰক ক'বলগীয়া নাই, কিন্তু দেশক অপমান কৰিছে সেনানীসকলক, যিসকলে স্বতন্ত্ৰ সেনানীয়ে ভাৰত স্বাধীন কৰিছিল সেই গোটেই সেনানীসকলক তেখেতসকলে অপমান কৰিছে। আৰু তাৰ প্ৰমাণ গৌৰৱ গগৈ, তাৰ প্ৰমাণ গৌৰৱ গগৈ আজি জিলিকি আছে পাকিস্তান টিভিত। আজি গৌৰৱ গগৈ প্ৰশ্ন সোধক, কিন্তু গৌৰৱ গগৈ প্ৰশ্নকেইটা সোধাৰ আগতে তেখেতে প্ৰথম কৰিব লাগিছিল কি, যে আমাৰ সেনানীয়ে কিমান কষ্ট কৰিছে, আমাৰ চৰকাৰখনে কিমান কষ্ট কৰিছে, সেইটো তেখেতে প্ৰথম নকলে। তেখেতৰ চিন্তাধাৰাটো পাকিস্তানৰ সপক্ষে গ'ল। এই চিন্তাধাৰাই কংগ্ৰেছ দলটোক ভৱিষ্যতে কলৈ লৈ গৈছে। আৰু আমি ইমান দিনে কৈ আছিলোঁ পাকিস্তান এজেণ্ট, পাকিস্তান এজেণ্ট। খালি তেখেতৰ মুখেদিয়ে প্ৰমাণ হ'ল যে তেখেতে এনেকুৱা লাগিছে যে তেখেতে পাকিস্তানৰ স্প'ক্সমেন নেকি। বিৰোধী দলৰ দলপতি বা অপজিশ্যন লিডাৰ অফ অপজিশ্যন বা অপজিশ্যনে সুধিব পৰা ৰাইট আছে, কিন্তু ভাৰতবৰ্ষৰ সৰ্বোচ্চ যিটো ব্যৱস্থা, য'ত ৰাজ্যসভা, বিধানসভা, ৰাজ্যসভা আৰু লোকসভা, য'ত আমি সৰ্বোচ্চ স্থানত আমি স্থান দিয়া হৈছে, সেই স্থানৰ পৰা যদি ভাৰতক অপমান কৰে, ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক অপমান কৰে, সেনানীক অপমান কৰে, ইয়াতকে দুখজনক আৰু লজ্জাজনক ঘটনা হ'ব নোৱাৰে। আমি গৌৰৱ গগৈৰ এই ঘটনাত তীব্ৰ গৰিহণা দিছোঁ আৰু আমি লাজ পাইছোঁ অসমীয়া হিচাপে, ভাৰতীয় হিচাপে। আৰু মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ দৰে যে পাকিস্তান এজেণ্ট, পাকিস্তান এজেণ্ট, কালি তেখেতে নিজেই প্ৰমাণ কৰিলে নিজৰ মুখেৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।